হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব 1 এপ্ৰিলৰ পৰা 1 এপ্ৰিল 2025 ইংৰাজী তাৰিখৰ পৰা ইউপিএছ যেতিয়া আমাৰ কাৰ্যকৰী হ'ব তাৰ প্ৰাক মুহূৰ্তত বহুতো কৰ্মচাৰী মনত শংকা এটা উদয় হৈ আছে যে ইউপিএছ ল'ব নে এনপিএছ ল'ব আৰু বহুত কেইগৰাকী কৰ্মচাৰীয়ে প্ৰশ্ন উঠি আছে যে তেওঁলোকৰ চাকৰি কাল 25 বছৰতকৈ বেছি তেনে ক্ষেত্ৰত তেওঁলোকৰ কাৰণে ইউপিএছ লাভদায়ক হ'ব নে এনপিএছ লাভদায়ক হ'ব আৰু মোৰ আগৰ ভিডিঅ'বিলাকত তেনেকুৱা বহু কেইগৰাকী কৰ্মচাৰীয়ে প্ৰশ্ন সুধিছে যিসকল কৰ্মচাৰীৰ চাকৰি কাল 25 বছৰতকৈ বেছি কাৰোবাৰ 25 বছৰ কাৰোবাৰ 30 বছৰ কাৰোবাৰ 32 বছৰ তেনে ক্ষেত্ৰত তেওঁলোকৰ কাৰণে কোনটো ভাল হ'ব আজি মই এইটো ভিডিঅ'ত কম্পেয়াৰ কৰি দেখুৱাই দিম আৰু এইটো ভিডিঅ' চোৱাৰ পিছত তেওঁলোকৰ মনত কোনো ধৰণৰ শংকা নাথাকিব সন্দেহ নাথাকিব যে কোনটো ল'লে ভাল হ'ব এতিয়া যদিহে মোৰ চাকৰি কাল হয় 30 বছৰ মই 30 টো মাজতে লৈছো যেহেতু কোনো কৰ্মচাৰী চাকৰি কাল 25 বছৰ কাৰোবাৰ 30 বছৰ আৰু কাৰোবাৰ হয়তো 35 বছৰ গতিকে মই মাজতে লৈছো এটা যে 30 বছৰ আৰু 30 বছৰ হলে কেনেকুৱা হ'ব হিচাপটো মই দেখুৱাই দিম যে যদিহে এগৰাকী কৰ্মচাৰীৰ চাকৰি কাল সম্পূৰ্ণ হয় 30 বছৰ তেখেতৰ যদি বেছিক পে হয় কিমান 80000 টকা আৰু এটো একেবাৰে সম্ভৱ এটো একেবাৰে মই লোয়েষ্ট লৈছো ইয়াতকৈ বেছি হ'ব কাৰণ কিয় আপোনালোকে নিশ্চয় জানে যে আমাৰ প্ৰতি 10 বছৰৰ মূৰে মূৰে কি হয় পে কমিশন গঠন কৰা হয় আৰু পে কমিশন আহিলে আমাৰ বেছিক পেটো অলমোস্ট কি হৈ যায় ডাবল হৈ যায় গতিকে আজিৰ তাৰিখত যদি কোনো এগৰাকী ব্যক্তিয়ে থাৰ্ড গ্ৰেডত জয়েন কৰে তেখেতৰ মিনিমাম বেছিক পে কিমান হয় 20200 টকা হয় গতিকে আমাৰ যেতিয়া 8 পে কমিশন আহিব সেই গৰাকী ব্যক্তিয়ে কিমান পাব অলমোস্ট 40000 ৰ আশে-পাশে বেছিক পে লাভ কৰিব তেনে ক্ষেত্ৰত 30 বছৰ চাকৰি কৰিলে সেই ব্যক্তিগৰাকীৰ তিনিবাৰ মানে কি হ'ব পে ৰিভাইজ হ'ব গতিকে 80000 টকাতকৈ বেছিহে হ'ব মই একেবাৰে কমকে ধৰিছো তেনে ক্ষেত্ৰত কি হ'ব তেখেতৰ যেটো গ্ৰেচুইটি এমাউন্ট যদিহে ইউপিএছ লয় হেগৰাকী কৰ্মচাৰীয়ে ইউপিএছ ললে গ্ৰেচুইটি এমাউন্ট কিমান হ'ব আৰু এনপিএছ ললে কিমান হ'ব এতিয়া আপোনালোকক জনাব বিচাৰিছো যে এনপিএছ এ লোক বা ইউপিএছ এ লোক যিকোনো ক্ষেত্ৰতে যেটো গ্ৰেচুইটি আৰু আৰ্ন লিভ এই দুটা যেটো মানে হিটানৰ পৰা আহিবল টকা এটো একেই হ'ব ইয়াৰ কোনো ধৰণৰ ডিফাৰেন্স নাহে কাৰণ ফৰ্মুলাটো একে আৰু এটো বেছিক পে প্লাস ডি এৰ ওপৰত গণনা কৰা হয় গতিকে গ্ৰেচুইটি কিমান হ'ব যে যদিহে কৰ্মচাৰীগৰাকীৰ বেছিক পে হয় 80000 টকা তেনে হলে আমাৰ গ্ৰেচুইটিৰ পৰিমাণটো হ'ব কিমান অলমোস্ট 20 লাখৰ আশে-পাশে আহিব মই একেবাৰে মানে এটা আনুমানিক কৰি দিছো যে 20 লাখৰ আশে-পাশে আহিব আৰু এনপিএছটো হে একেই হ'ব 20 লাখৰ আশে-পাশে আহিব অলপমান বেছি হ'ব কম নহয় সাধাৰণ বেছি হ'ব আৰু আৰ্ন লিভ কিমান আহিব যে আৰ্ন লিভটো কেনেকৈ হিচাপ কৰা হয় আৰ্ন লিভটো হ'ল যে টোটাল যেটো অবসৰৰ সময়ত মানে বেছিক পে প্লাস ডি থাকিব সেই বেছিক পে প্লাস ডি গণনা কৰাৰ পিছত তাক 30 ৰে ভাগ কৰা হ'ব আৰু যেটো ফিগাৰ ওলাব তাক কি কৰা হ'ব 3 হৰে পূৰণ কৰা হ'ব অৰ্থাৎ এগৰাকী চাকৰিয়ালে তেওঁৰ চাকৰি জীৱনত মুঠ 300 টা আৰ্ন লিভৰ কাৰণে টকা লাভ কৰে গতিকে যদি আমি 80000 টকা বেছিক পে ধৰো আৰু যদি সেই সময়ত ডিএ চলি থাকে 50% তেখেতৰ যেটো স্যালাৰি হ'ব হেতু হ'ব 1,20,000 টকা আৰু বেছিক প্লাস ডিএ মিলি মানে 1,20,000 টকা হ'ব তাৰ যদি আমি 30 ৰে ডিভাইড কৰি দিও হেতু এমাউন্টক এনসাৰ ল'ব 4 হ'লে 4 পূৰণ কিমান হ'ব 300 তেনেহলে কিমান হ'ব 12 লাখ টকা ওলাব আৰ্ন লিভৰ টকা ওলাব 12 লাখ আৰু এনপিএছ তো একেই হিচাপ হ'ব আৰ্ন লিভৰ টকা ওলাব 12 লাখ এতিয়া ইউপিএছ এ লোক বা এনপিএছ এ লোক কৰ্মচাৰী গৰাকীৰ এইখিনি টকা একে থাকিব গ্ৰেচুইটি প্লাস আৰ্ন লিভ মিলি টোটাল কিমান পাব 32 লাখ টকা পাব 20 লাখ প্লাস 12 লাখ টকা পাব যদিহে কৰ্মচাৰী গৰাকী কি কৰে 30 বছৰ চাকৰি কাল সম্পূৰ্ণ কৰে যদি ইয়াতকৈ বেছি হয় ইয়াতকৈ এমাউন্টটো বাঢ়ি যাব এতিয়া আহিল আমাৰ এচিয়ৰ্ড পে আউট এচিয়ৰ্ড পে আউটটো কেনেকৈ হিচাপ কৰা হ'ব যে হাফ অফ বেছিক পে লাষ্ট 12 মাহৰ এভাৰেজ তুলিয়া হ'ব হলে 80000 ৰ আধা কৰিলে 40000 তাতকৈ সাধাৰণ কমিব লাষ্ট 12 মাহৰ এভাৰেজ কৰিলে সাধাৰণ কমিব একেবাৰে নগণ্য এটা এমাউন্ট কমিব আৰু তাৰ লগত কি যোগ হ'ব ডিএ টো যোগ কৰা হ'ব যদিহে ডিএ চলি থাকে হিমাত 50% তেনে হলে 40000 টকাৰ পৰা 50% দিয়ে হলে 20000 টকা হ'ব মানে 60000 হ'ব এচিয়ৰ্ড পে পেনশন লাভ কৰিব কিমান 60000 যদিহে ব্যক্তিগৰাকী কি লয় ইউপিএছ টো বাছনি কৰি লয় কিন্তু যদিহে কৰ্মচাৰীগৰাকীয়ে এনপিএছ লয় এনপিএছ ললে তেওঁৰ যেটো এচিয়ৰ্ড পে আউট বা পেনশন বুলি আমি যাক ক'ব পাৰো সেই এচিয়ৰ্ড পে আউটটো নাপাব মানে তেওঁ কিবা এটা এমাউন্ট পাব কিন্তু হেতু এচিয়ৰ্ড নহয় মানে নিশ্চিতভাৱে ক'ব নোৱাৰি যে ইমানখিনি পাব হেতু ক'ব নোৱাৰি এতিয়া আমি ইয়াত নিলিখো আমি ব্ল্যাঙ্ক ৰাখিছো কিমানখিনি হ'ব আমি অলপ পিছত গণনা কৰি ইয়াতে এমাউন্টটো বহাই দিম এতিয়া নেক্সট আহিল লামসাম এমাউন্টটো কেনেকৈ হিচাপ কৰা হয় যে এগৰাকী কৰ্মচাৰীৰ যেটো মুঠ বেছিক প্লাস মানে ডিএ হয় তাৰ 10 ভাগৰ এভাগ আৰু তাৰ লগত পূৰণ কৰা হয় কৰ্মচাৰী গৰাকীয়ে মুঠ চাকৰি কালত কিমানটা 6 মাহ কমপ্লিট কৰিলে অৰ্থাৎ যদিহে 5 বছৰ চাকৰি কৰিছে তেনেহলে 5 বছৰত 6 মাহ কৈ 10টা ভাগ কৰা হ'ব যদি 10 বছৰ কৰিছে 10 দুগুণ 20টা 6 মাহ হ'ব ঠিক তেনেকৈ হিচাপ কৰা হয় গতিকে এটো ক্ষেত্ৰত কি হ'ব কমপ্লিট কৰিছে কিমান বছৰ 30 বছৰ গতিকে 30 পূৰণ 2 মানে 60 হ'ব অৰ্থাৎ
বেসিক প্লাস ডিএ হলে হ'ব 1,20,000 টকা 1,20,000ৰ 10% হলে 10 ভাগৰ 1 ভাগ হলে 12,000 টকা 12,000 পূৰণ কিমান হ'ব 60 হ'ব 12,000 পূৰণ 60 হলে কিমান টকা হ'ব 12 গুণ 72 7,20,000 টকা হ'ব অৰ্থাৎ লামসাম এমাউন্ট পাব ইউপিএছত কিমান পাব 7,20,000 টকা পাব এগৰাকী কৰ্মচাৰীয়ে 30 বছৰ চাকৰিকাল সম্পূৰ্ণ কৰাৰ পিছত এতিয়া এই লামসাম এমাউন্টটো এনপিএছত কিমান হ'ব সেইটো আমি হিচাপ কৰি চাম এনপিএছত লামসাম এমাউন্টটো হ'ব এগৰাকী কৰ্মচাৰীৰ মুঠ যেটো কৰপাছ হ'ব কৰপাছ মানে হ'ল যে যেতিয়া কৰ্মচাৰী এগৰাকী চাকৰিত যোগদান কৰে এনপিএছৰ অধীনত তেতিয়া তেখেতৰ মুঠ বেসিক প্লাস ডিএৰ পৰা 10% চৰকাৰে কাটি ৰাখে আৰু তাৰ লগত চৰকাৰে 14% জমা দিয়ে মানে 10 + 14 হলে 24% কৈ জমা হয় কৰ্মচাৰী এগৰাকীৰ বেসিক প্লাস ডিএৰ সেই যেটো জমা হৈ থাকিব সেই জমা হোৱা এমাউন্টটো কি হ'ব প্ৰতি বছৰে বছৰে বাঢ়ি গৈ থাকিব কাৰণ স্যালাৰিটো বাঢ়াৰ লগে লগে কি হ'ব ডিএ প্লাস বেসিকটো বাঢ়ি থাকিব গতিকে হেতু বাঢ়ি থাকিব এতিয়া যদি হে এগৰাকী কৰ্মচাৰীয়ে আজিৰ তাৰিখত চাকৰিত যোগদান কৰে আৰু তেখেতৰ যদি বেসিক পি হয় কিমান যে 20,200 মানে 14,000 + 6,200 ধৰিছো মই আৰু ইয়াৰ লগত কি যোগ হয় 53% ডিএ মই 50% ধৰিছো বাৰু সহজ হ'ব তেনেহলে কিমান হ'ব 10,100 টকা হ'ব ডিএ যোগ কৰা হ'ব হলে আমাৰ 300 আৰু ইফালে আমাৰ 30,300 হ'ব এখেতৰ বেসিক প্লাস ডিএ এতিয়া 30,300 যদি আমি কি কৰো 10% টো কন্ট্ৰিবিউশন ধৰো আমি তেনেহলে 3,030 টকা 3,030 টকা হ'ব এমাউন্টটো আৰু ইয়াত কি হ'ব চৰকাৰে কিমান দিব 14% দিব মানে অলমোস্ট 3,500 টকা মান হ'ব মই এটা ৰাফ সাফ আইডিয়া লৈছো এটা মই হিচাপ কৰি চোৱা নাই গতিকে অলমোস্ট কিমান জমা হ'ব 6,500 মান জমা হ'ব আৰু এই 6,500 টকাটো হ'ব কৰ্মচাৰী গৰাকীৰ প্ৰথম মাহৰ মানে জমা এনপিএছ ৰ পাছত জমা আৰু এই গৰাকী কৰ্মচাৰীৰ যেতিয়া ৰিটায়াৰমেন্টৰ সময় হ'ব তেতিয়া কিমান হ'ব বেসিক প্লাস ডি হ'ব 1,20,000 50% ডি ধৰিলে 80,000 + 40,000 40,000 1,20,000 হ'ব 1,20,000ৰ 10% কিমান হ'ব 12,000 টকা হ'ব আৰু যদি গভৰ্ণমেণ্টে কি দিয়ে ইয়াতে 14 মানে % দিয়ে এইখিনিৰে তেনেহলে কিমান হ'ব অলমোস্ট 16,000 মান টকা হ'ব গতিকে টোটাল কিমান হ'ব 28,000 টকা জমা হ'ব লাষ্টত অৰ্থাৎ যিগৰাকী কৰ্মচাৰীৰ প্ৰথম অৱস্থাত জমা হৈ আছিল 6,500 টকা কৈ সেই গৰাকী কৰ্মচাৰীৰে অৱসৰৰ সময়লৈকে জমা হ'ব 28,000 টকা গতিকে আমি যদি এভাৰেজতে উলিয়াই চাও তেনেহলে 6,500 + 28,000 মানে 34,000 তাৰ যদি আমি হাফও কৰি দিও প্ৰায় 17-18,000 মান টকা ফিগাৰ এটা পাই যাও গতিকে ধৰা হ'ল যে আমি 18,000 টকা কৈ আমি কি কৰিলো এভাৰেজ কন্ট্ৰিবিউশন আমি ধৰিলো তেনে ক্ষেত্ৰত আমাৰ 30 ইয়াৰ্ছত কিমান টকা আমাৰ জমা হ'ব এবছৰত কিমান জমা হ'ব এতিয়া চাওক যে যদিহে আমি এভাৰেজ কন্ট্ৰিবিউশন ধৰো 18,000 টকা কৈ তেনেহলে 18,000 টকা কৈ পাৰ মান্থ কন্ট্ৰিবিউশন কৰিলে এবছৰত জমা হয় কিমান টকা যে 2,16,000 টকা জমা হয় এক বছৰত আৰু তেখেতৰ চাকৰিকাল কিমান 30 বছৰ তাত কিমান জমা হ'ব টোটাল 64,80,000 জমা হ'ব এইটো হল অকল ক্যাপিটেল মূলধন জমা হ'ব এইখিনি আৰু এইখিনি এমাউন্টত 30 বছৰত কিমানখিনি ইন্টাৰেষ্ট জমা হ'ব পাৰে আপোনালোকে কল্পনা কৰি চাওক যেটো কুমুলেটিভ ইন্টাৰেষ্ট বুলি কয় হেতু জমা হলে এই এমাউন্টটো কমেও 3 গুণলৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে অতি কমেও 3 গুণলৈকে যদি হৈ যায় তেনে ক্ষেত্ৰত কিমান হ'ব প্ৰায় 6 গুণ 18 মানে 1,80,00,000 টকা বা 2 কোটিৰ আশে-পাশে হ'ব অলমোস্ট আমি ধৰিছো যে 2 কোটিৰ আশে-পাশে হ'ব 2 কোটিৰ আশে-পাশে হ'ব অৰ্থাৎ এই 2 কোটি টকাটো হ'ব আমাৰ এনপিএছৰ ৰিটায়াৰমেন্ট কৰপাছ এতিয়া এই কৰপাছৰ পৰা ৰিটায়াৰমেন্ট কৰপাছৰ পৰা আমি কি পাম 60% পাম আমি লামসাম এনপিএছৰ পৰা ৰিটায়াৰ হোৱাৰ টাইমত আমি কি পাম 60% আমি পাম লামসাম 2,60% কিমান হ'ব 1,20,00,000 টকা গতিকে আমি লামসাম এমাউন্ট পাম কিমান 1,20,00,000 টকা পাম আমি 1,20,00,000 টকা আমি পাম লামসাম এমাউন্ট আৰু 2 কোটিৰ পৰা 1,20,00,000 টকা মাইনাস হোৱাৰ পিছত আমাৰ কি থাকিব যেটো 40% এমাউন্ট জমা থাকিব পিএফআৰডি এৰ ওচৰত এনপিএছ মানে ট্ৰাষ্টত হেতু হ'ব আমাৰ কিমান 80,00,000 টকা সেই 80,00,000 টকাৰে আমাক কি দিব পেনশন দিব আফটাৰ 30 ইয়াৰ্স আপোনালোকে নিশ্চয় জানে যে যিসকল ব্যক্তিয়ে বৰ্তমান এনপিএছৰ পৰা ৰিটায়াৰ লৈছে তেওঁলোকে নিজৰ 60% উইথড্ৰ কৰাৰ পিছত এনপিএছত খুব বেছি জমা যদি হৈছে 5,00,000 টকা জমা হৈ আছে কাৰণ আগতে স্কেল বিলাক কম আছিল আৰু সাৰ্ভিস পিৰিয়ডটো বহুতৰে কম সাৰ্ভিস ইয়াৰ্স কমপ্লিট কৰি ৰিটায়াৰ লৈছে গতিকে তেওঁলোকৰ জমাও কমকে হৈছে
আৰু সেই জমা ধনৰ পৰা 40% তাত ৰাখি দিয়াৰ পিছত তাৰ পৰা যিখিনি পেঞ্চন পাইছে সেইখিনি 5000 টকা বা 6000 টকা হৈছে কাৰণ সেই যেটো 40% ৰাখিছিল সেই 40%ৰ ভ্যালু হৈছে খুব বেছি 5 লাখ বা 6 লাখ টকা চাবলৈ গ'লে সেই পেঞ্চনটো হ'ল তেওঁলোকৰ মুঠ 40%ৰ 1% এতিয়া যদি আমি চাবলৈ যাওঁ তেনেহলে আমাৰ যদি 80 লাখ টকা ৰৈ যায় ইয়াতে 40%টো যদি ৰৈ যাব আমাৰ 60% উইথড্ৰ কৰাৰ পিছত সেই 40%ৰ ভ্যালু যদি 80 লাখ টকা হয় তাৰ যদি 1% পেঞ্চন আমাক দিয়ে তাতকৈ বেছি আমি পাম যদি 1% দিয়ে তেনেহলে আমাৰ কিমান পেঞ্চন হৈ যাব 80000 টকা পেঞ্চন হৈ যাব এনপিএছৰ পৰা আমি 30 বছৰ চাকৰি কৰাৰ পিছত অৰ্থাৎ আপোনালোকে এতিয়া নিজে কল্পনা কৰি চাওক যে এগৰাকী ব্যক্তি যাৰ অৱসৰৰ সময়ত বেসিক পে হ'ব 80000 টকা সেই ব্যক্তিগৰাকীয়ে 30 ইয়াৰ্স কমপ্লিট কৰাৰ পিছত লামসাম 1,20 লাখ টকা উইথড্ৰ কৰাৰ পিছত আৰু বাকিখিনি সুবিধা ইউপিএছৰ নিচিনাকৈ পোৱাৰ পিছতো ইউপিএছৰ এচিয়ৰ্ড পে আউটতকৈ বেছিহে পেঞ্চন পোৱাৰ সম্ভাৱনা আছে আৰু যদি আপোনালোকে ভাবে যে মোৰ ক্যালকুলেশনখিনি ভুল হৈছে বা এইখিনি বিশ্বাস কৰিবলৈ টান লাগিছে তেনেহলে আপোনালোকে কি কৰিব ইয়াৰ আধা কৰি দিব যদি ইয়াৰ আধাও কৰি দিয়ে তেনেহলে কিমান হ'ব 40000 rupees আৰু যদিহে আপোনালোকে অৱসৰৰ টাইমত 1,20 লাখ প্লাস 31 লাখ অৰ্থাৎ 1.5 কোটি টকা লয় 1.5 কোটি টকা লৈ যদি 40000 টকা পেঞ্চন লয় আপোনালোকৰ কি অসুবিধা হ'ব সেইটো কথা আপোনালোকে নিজে কল্পনা কৰি চাব আৰু যদিহে ইউপিএছ লয় তেনেহলে আপোনালোকে 30 লাখ মান টকা নিশ্চয় পাব 30 ইয়াৰ্স কমপ্লিট কৰাৰ পিছত কিন্তু বাকি টকা আপোনালোকে লামসাম হিচাপত বেছি টকা নাপাব গতিকে আপোনালোকৰ কাৰণে কোনটো ভাল হ'ব কোনটো বেয়া হ'ব সেইটো সিদ্ধান্ত সম্পূৰ্ণ আপোনাৰ হাতত মই এটা বিশ্লেষণ আগবঢ়ালো যদি সেই বিশ্লেষণখিনি ভাল লাগিছে তেনেহলে ভিডিওটো এটা লাইক কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ